হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষা লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লক্ষ্মণ প্ৰসাদ আচাৰ্য। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰঙা পুলিচ। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম হৈছে ৰঙা পুলিচ। নেক্সট কুৱেশ্যনটো সুধিছে, কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2007 চনৰ 3 আগষ্ট তাৰিখে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কাছাৰ জিলা। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কাছাৰ জিলাত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ আটাইতকৈ উচ্চতাত থকা অভয়াৰণ্যখন হৈছে বৰাইল অভয়াৰণ্য। নেক্সট কুৱেশ্যন, কামৰূপৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? কামৰূপৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ নৰনাৰায়ণ। নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায়। নেক্সট কুৱেশ্যন, অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কৰ্ণম মল্লেশ্বৰী। অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হৈছে কৰ্ণম মল্লেশ্বৰী। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছ কোনে স্থাপন কৰিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ কোনে স্থাপন কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ এলান অক্টোভিয়াম হিউম। নেক্সট কুৱেশ্যনটো সুধিছে, কোন তাৰিখে অসমত গড় দিৱস পালন কৰা হয়? কোন তাৰিখে অসমত গড় দিৱস পালন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদী দেশ বুলি কোৱা হয়? ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদী দেশ বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি পাঞ্জাৱ। পাঞ্জাৱক ভাৰতৰ পঞ্চনদী দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল কেতিয়া খেলা হৈছিল? সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল কেতিয়া খেলা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 1930 চনত। 1930 চনত সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল খেলা হয়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ৱাশ্বিংটন DC। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন DCত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক কোনটো? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ষ্টেট বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নলবাৰী জিলা। অসমৰ নলবাৰী জিলাক নৱদ্বীপ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোনখন ঠাইক কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অসম।
ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি অসমক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে পূবৰ আমাজন বুলি কোনখন ঠাইক কোৱা হয়? পূবৰ আমাজন বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অসমত পঞ্চায়তী ৰাজ আইন কেতিয়া বলবৎ কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 1994 চনত। অসমত পঞ্চায়তী ৰাজ আইন 1994 চনত বলবৎ কৰা হয়। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ৰাজা হৰিশ্চন্দ্ৰ। ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম হৈছে ৰাজা হৰিশ্চন্দ্ৰ। নেক্সট কুৱেশ্যন ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি দাদা চাহেব ফাল্কে। ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক আছিল দাদা চাহেব ফাল্কে। নেক্সট কুৱেশ্যনটো সুধিছে পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি? পঞ্চম বেদ বুলি কোনখন গ্ৰন্থক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মহাভাৰত। মহাভাৰতক পঞ্চম বেদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন তানসেন কোনজন মোগল সম্ৰাটৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আকবৰ। তানসেন আকবৰৰ মন্ত্ৰীসভাৰ সংগীতজ্ঞ আছিল। নেক্সট কুৱেশ্যন কুম্ভ মেলা কিমান বছৰৰ মূৰত অনুষ্ঠিত কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 12 বছৰ। কুম্ভ মেলা প্ৰতি 12 বছৰৰ মূৰত অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিক 5 বাৰ চেম্পিয়ন হোৱা দেশখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ব্ৰাজিল। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিক 5 বাৰ চেম্পিয়ন হোৱা দেশখনৰ নাম হৈছে ব্ৰাজিল দেশ। নেক্সট কুৱেশ্যন আমাৰ দেশৰ সৰ্বপ্ৰথম আইনমন্ত্ৰী কোন আছিল? আমাৰ দেশৰ সৰ্বপ্ৰথম আইনমন্ত্ৰী কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বি.আৰ. আম্বেদকাৰ। আমাৰ দেশৰ সৰ্বপ্ৰথম আইনমন্ত্ৰী আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। নেক্সট কুৱেশ্যন ক্ৰিকেট খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শচীন তেণ্ডুলকাৰ। ক্ৰিকেট খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী হৈছে শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনে প্ৰথম শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কীৰ্তিনাথ হাজৰিকা। কীৰ্তিনাথ হাজৰিকাই প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটো সুধিছে মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মামৰে ধৰা তৰোৱাল। মামণি ৰয়ছম গোস্বামীয়ে মামৰে ধৰা তৰোৱালৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন অসমীয়া গামোচাই কেতিয়া GI টেগ লাভ কৰিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2022 চনত। অসমীয়া গামোচাই 2022 বৰ্ষত GI টেগ লাভ কৰে। নেক্সট কুৱেশ্যন ভাৰতীয় ষ্টেট বেংকৰ প্ৰথম অসমীয়া মহিলা মুখ্য
মহাপ্ৰবঞ্জকগৰাকী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সুৰঞ্জনা দত্ত। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনগৰাকী ব্যক্তিয়ে 2023 বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হেমপ্ৰভা চুতীয়া। নেক্সট কুৱেশ্যনটো সুধিছে 2023 চনত কোনে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছে? 2023 চনত কোনে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অজিত শীল আৰু গোপাল কৃষ্ণ গোস্বামী। নেক্সট কুৱেশ্যনটো সুধিছে 2022 চনত অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভুল তথ্য। নেক্সট কুৱেশ্যনটো সুধিছে 2022 চনত ভুল তথ্য গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকজনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মনোজ গোস্বামী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে মেকমোহন ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত? মেকমোহন ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভাৰত আৰু চীন। নেক্সট কুৱেশ্যনটো সুধিছে মেকমোহন ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? মেকমোহন ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 890 কিলোমিটাৰ। মেকমোহন ৰেখাৰ মুঠ দৈৰ্ঘ্য হৈছে 890 কিলোমিটাৰ। নেক্সট কুৱেশ্যন ৰেড ক্লিফ ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ভাৰত আৰু পাকিস্তান। ৰেড ক্লিফ ৰেখা ভাৰত আৰু পাকিস্তানৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ৰেড ক্লিফ ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ৰেড ক্লিফ ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 3323 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ৰেড ক্লিফ ৰেখাডাল কেতিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1947 চনৰ 17 আগষ্টত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম পাৰমাণৱিক ৰিয়েক্টৰটো কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অপ্সৰা। নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো বঁটা কেৱল সাহিত্যিকৰ সৈতে জড়িত? নিম্নলিখিত কোনটো বঁটা কেৱল সাহিত্যিকৰ সৈতে জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জ্ঞানপীঠ বঁটা। জ্ঞানপীঠ বঁটা কেৱল সাহিত্যিকৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা কিমান চনত স্থাপন কৰা হৈছিল? জ্ঞানপীঠ বঁটা কিমান চনত স্থাপন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1961 চনত। জ্ঞানপীঠ বঁটা 1961 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হৈছিল? জ্ঞানপীঠ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1965 চনত। জ্ঞানপীঠ বঁটা প্ৰথমবাৰ 1965 চনত প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটাৰ অধীনত বঁটাপ্ৰাপ্ত সাহিত্যিকক কিমান টকা প্ৰদান কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 11 লাখ টকা। জ্ঞানপীঠ বঁটাৰ অধীনত বঁটাপ্ৰাপ্ত সাহিত্যিকক 11 লাখ টকা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন আগ্ৰা নগৰ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? আগ্ৰা নগৰ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি চিকন্দৰ লোডি। আগ্ৰা চহৰ চিকন্দৰ লোডি তৈয়াৰ কৰিছিল। নেক্সট কুৱেশ্যন
ভাৰতৰ প্ৰথম ৰেলপথ কোনে স্থাপন কৰিছিল? ভাৰতত প্ৰথম ৰেলপথ কোনে স্থাপন কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, লৰ্ড ডেথ হাউচি। নেক্সট কুৱেশ্যন, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ত্ৰিবন্ধপুৰম। বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ তিৰুৱনন্তপুৰমত অৱস্থিত। নেক্সট কুৱেশ্যন, লোদী বংশৰ শেষ শাসক কোন আছিল? লোদী বংশৰ শেষ শাসক কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।